কেন্দ্ৰীয় বাজেটক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। বাজেটত এইবাৰ দেশৰ বাবে 10.1% GDP গ্ৰোথ ধাৰ্য কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে 11 লাখ কোটি টকাৰ ঋণ ল'ব। অসমে 2024-25ত কৰৰ যোগেদি 40,000 কোটি টকা লাভ কৰিছিল। বাজেটত নিম্নবিত্ত আৰু মধ্যবিত্ত সকাহ দিয়া হৈছে। 12,000 কোটি টকা ব্যয়েৰে নামৰূপৰ সাৰ কাৰখানা পুনৰ আৰম্ভ কৰাৰ নিশ্চিতি দিলে বাজেটে। ইফালে নামৰূপ সাৰ কাৰখানা সম্পূৰ্ণ নতুনকৈ হ'ব। ইয়াত কোনো নতুন ইউনিট অথবা তৃতীয় ইউনিট নাথাকিব। এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ 40% অৱদান থাকিব। ৰাজ্য চৰকাৰসমূহক এইবাৰ আগবঢ়োৱা যি পুঁজি অসমে 2024-25ত টেক্স ডিভলিউশ্যনৰ জৰিয়তে আমি 40,000 কোটি টকা লাভ কৰিছিলোঁ। এইবাৰ কেন্দ্ৰীয় বাজেটত এই পুঁজিৰ পৰিমাণ 44,500 কোটি টকা ধাৰ্য কৰা হৈছে। অৰ্থাৎ আমাৰ ৰাজ্যখনলৈকে অতিৰিক্তভাৱে 4,500 কোটি টকা আমাৰ ৰাজ্যলৈ অহা বছৰ আহিব। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ৰাজ্যসমূহক এটা বিশেষ ঋণ দিয়ে, যি ঋণ 50 বছৰ পিছত উভতাই দিব লাগিব আৰু ঋণৰ সুদ কেন্দ্ৰীয় চৰকাৰে দিব। অৰ্থাৎ আজি যদি আমি 5,000 টকা লওঁ, 5,000 কোটি টকা আমি যদি হাতত লওঁ, 50 বছৰ পিছত ইয়াৰ মূল্যটো 200 কোটিও নাথাকেগৈ বিকজ অফ ইনফ্লেশ্যন। সেইকাৰণে যদিও নামত লোন, ই এক প্ৰকাৰ গ্ৰাণ্ট। আৰু এই দিশত যোৱাবাৰ ভাৰত চৰকাৰে গোটেই দেশৰ ৰাজ্যসমূহৰ বাবে 1.5 লাখ কোটি টকাৰ ব্যৱস্থা কৰিছিল। এইবাৰো একে ধন তেওঁলোকে বাজেটত ৰাখিছে। ফলত ভাৰতৰ ৰাজ্যসমূহ যথেষ্ট পৰিমাণে উপকৃত হ'ব। এইবাৰ বাজেটৰ এটা মুখ্য দিশ হৈছে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ। 12 লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব। 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম টেক্স দিব নালাগে। যোনে মাহত 1 লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব। ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে টেক্স আউটাৰ পৰা, যাৰ বহুত দিন চাকৰি হোৱা নাই, বিশেষকৈ নতুনকৈ চাকৰিত যোগদান কৰা, 5 বছৰ 10 বছৰ 15 বছৰ চাকৰি কৰা কোনো লোকেই ইনকাম টেক্স দিব নালাগিব।